বাবে NRSMৰ কৰ্মীয়ে সচলত আহি প্ৰতিবাদ কৰিবলগীয়া হৈছে। বহুত দুখৰ বিষয়। হেঁপাহ কৰি কোনেও প্ৰতিবাদ নকৰে, প্ৰতিবাদ হেঁপাহত কোনেও নকৰে। প্ৰতিবাদ কৰে যেতিয়া অভাৱ হয়, যেতিয়া চলিব নোৱাৰা হয়, মানুহ নিজৰ প্ৰাপ্য পোৱা প্ৰাপ্য নিদিয়ে, তেতিয়া মানুহ প্ৰতিবাদ কৰে। মই চৰকাৰখনক ইয়াৰ আহ্বান জনাব বিচাৰিছোঁ, আপুনি কি আমাক দেখা নাপায় নেকি যে ইমান হাজাৰ হাজাৰ মানুহ ইয়াত ঠাই দিব পৰা নাই, প্ৰশাসনে টেনশ্যনত পৰি গৈছে যে এই মানুহখিনিক ক'ত আমি সোমাই দিম। তথাপিও কি আপোনালোকৰ কি এবাৰো মন নাযায় যে এই মানুহখিনিৰ দুৰ্গতিখিনি আমি চাই তেখেতলোকে এটা সকাহ দিওঁ। মুদ্ৰাস্ফীতি কিমান হৈছে, কিমান মুদ্ৰাস্ফীতি হৈছে, সেই বস্তুবিলাকৰ ওপৰতো অলপ কাণ সাৰ থাকিব লাগে বা নজৰ দিব লাগে। হয়, তেতিয়াই 2016 চনত বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয় হেল্থ মিনিষ্টাৰ থাকোঁতে তেতিয়াই তেখেতেই কৈছিল যে যেতিয়াই আমাৰ চৰকাৰ অসমত আহিব, আমি প্ৰথমটো কেবিনেটত NSMৰ কৰ্মচাৰী তথা SSৰ কৰ্মচাৰীসকলক ইকুৱেল পে ফৰ ইকুৱেল ৱাৰ্ক দিয়াৰ ব্যৱস্থা কৰিম। সমান্তৰালকৈ যেতিয়ালৈকে পে স্কেল দিব পৰা নাযায়, সেই কামখিনি কৰি থকালৈকে ইকুৱেল পে ফৰ ইকুৱেল ৱাৰ্ক আমি দিম। চৰকাৰ আহিলে এটা নহয়, দুটা চৰকাৰ আহিলে, দ্বিতীয়টো চৰকাৰ তেখেত নিজেই মুখ্যমন্ত্ৰী হৈ থাকিলে সৰ্বা। আমি জানো তেখেতৰ বহুত কৰ্মদক্ষতা আছে, সেয়ে তেখেত আজি অসমৰ মুখ্যমন্ত্ৰী হৈ আমাক জ্বলাই নিছে। কিন্তু সেই কথাটো তেখেত পাহৰিলে নেকি? SSৰ মানুহখিনিক দিয়া হ'ল, তাতে আমি বেয়া পালে দুখ পোৱা নাই। আমি আনন্দ পাইছিলোঁ যে SSৰখিনিক দিলে যেতিয়া আমাকো দিব। কিন্তু সিদিনাখন তেজপুৰ DC কনফাৰেন্স হলত যেতিয়া স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বতে এখন এলানি আলোচনা হ'ল, দুখৰ বিষয়, খুবেই দুখ লাগিছে। আজি চকুপানী ওলাই আহিছে আমাক কয় আমি আকৌ যদি চৰকাৰত আহোঁ পৰ্যায়ক্ৰমে আপোনালোকৰ প্ৰব্লেমখিনি চল্ভ কৰিম। কি কয়? 10 বছৰ দেখিলোঁ, দুটা চৰকাৰত আমি ইমানখিনি কঠোৰ পৰিশ্ৰম কৰি 20 বছৰ আজি আকৌ চৰকাৰ আহিলেহে আমাৰ কাম কৰিব। এয়াই নেকি আমাৰ প্ৰতিদান? ক'ভিডত কিমান মানুহৰ জান গ'ল। আমি প্ৰথম লাইনী কৰ্মচাৰী হিচাপত ক'ভিডত আমি আত্মবলিদান দিলোঁ, অসমক ক'ভিডৰ পৰা মুক্ত কৰিলোঁ। এইবাৰো মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মানাৰ্থে অসমত যি স্বাস্থ্য মেলা আৰম্ভ কৰিছিল, মেগা হেল্থ মেলা, আমি 80%ৰ ওপৰত তেখেতৰ সন্মানৰ অৰ্থে আমি সম্পন্ন কৰিলোঁ। নে NSM কৰ্মীয়ে দেখা পোৱা নাই নেকি? তেখেতে এই প্ৰথমে আছিলে RNDCB। আমাৰ এই RNDCBটো আছিলে 1998 চনৰ 28 নৱেম্বৰত মানে আমাৰ অল আছামৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট হৈছিলে। তেতিয়াৰ পৰা আমি আজি পৰ্যন্ত আমি কৰি আছোঁ। মোৰ এতিয়া ৰিটায়াৰমেণ্ট হৈ গ'ল। ৰিটায়াৰমেণ্ট হোৱা 1 ছেপ্টেম্বৰত মোৰ ৰিটায়াৰমেণ্ট হৈ গৈছে। আজি পৰিমিত কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগ কোনো ফালৰ পৰা আমি নাপালোঁ। পৰিয়ালকো আমি ভৰণ পোষণৰ কোনো দায়িত্ব চৰকাৰৰ ফালৰ পৰা আমাৰ গ্ৰহণ কৰা নহ'ল। গতিকে আমি খুব দুখেৰে ক'ব বিচাৰিছোঁ, আজি এতিয়া আমাৰ ইয়াৰ পাছতে হ'ল NSMত থাকি NSMৰ আণ্ডাৰত আমাক NSMৰ আমব্ৰেলা আণ্ডাৰত আমাক মানে ৰাখি পেলাই আমাক যি 7 পে কমিশ্যন যিটো হেৰি দৰমহা আয়োগৰ যিটো আছিলে গাঁথনি, সেইটো আমি পোৱা নহ'ল। এতিয়া 8ম আয়োগৰ এতিয়া হেৰি হ'ব লগা হ'ল। এতিয়া আজি পৰিমিত কোনো আজিলৈকে কোনো চৰকাৰৰ ফালৰ পৰা কোনো আমি আশা দেখা পোৱা নহ'ল। গতিকে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। আৰু আজি মোৰ যোৱা ছেপ্টেম্বৰ মাহতে মোৰ অৱসৰ হৈ গ'ল অফিচিয়েলি। এতিয়া আনঅফিচিয়েলি মই আমাৰ 70 ইয়াৰ্ছলৈকে কৰিছে বুলি এতিয়া হেৰি কৰাৰ কাৰণে আমি এতিয়া কণ্টিনিউ মই কৰি আছোঁ। কিন্তু পৰিয়ালৰ ফালৰ পৰা পৰিয়ালক একো সাহায্য একো প্ৰদান কৰা নাই চৰকাৰৰ ফালৰ পৰা। আৰু যাতে আমাৰ বাকী যিখিনি NSM কৰ্মীসকল আছে তেখেতসকলক যাতে আমাৰ চৰকাৰে এই সুবিধাখিনি প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত জীৱন পৰিয়ালক সুৰক্ষিত কাৰণে যাতে চৰকাৰে এইখিনি প্ৰদান কৰে, চৰকাৰলৈ মোৰ এই অনুৰোধ থাকিল।